নগাঁও বটদ্ৰৱা সমষ্টিৰ বিভিন্ন পঞ্চায়তত 4 দিনত 53টা পথৰ আধাৰশিলা স্থাপনৰ পদক্ষেপ বিধায়ক ৰূপক শৰ্মাৰ। নগাঁও বটদ্ৰৱা সমষ্টিত 4 দিনত নতুনকৈ নিৰ্মাণ হ'বলগীয়া 53টাকৈ পথৰ আধাৰশিলা স্থাপন সমষ্টিটোৰ বিধায়ক ৰূপক শৰ্মাৰ। মুখ্যমন্ত্ৰীৰ পকীপথ নিৰ্মাণ আঁচনি আৰু পথ নৱীকৰণ আঁচনিৰ অধীনত নগাঁও বটদ্ৰৱা সমষ্টিৰ বিভিন্ন পঞ্চায়তত 5 ডিচেম্বৰৰ পৰা 8 ডিচেম্বৰলৈ নতুনকৈ নিৰ্মাণ হ'বলগীয়া পথৰ আধাৰশিলা স্থাপন কৰা হৈছে। বৰ্তমান নগাঁও বটদ্ৰৱা সমষ্টিত আধাৰশিলাৰ জোৱাৰ উঠিছে। ইপিনে দীৰ্ঘদিন ধৰি মেৰামতিৰ অভাৱত জৰাজীৰ্ণ হৈ পৰা পথসমূহ নতুনকৈ নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰাত স্থানীয় ৰাইজে সন্তুষ্টি প্ৰকাশ কৰে। সমষ্টিটো কাছমাৰী, বটদ্ৰৱা, ৰাইডঙীয়া, মাছজাজৰি, তৰংগিয়াল, আইভেটি, চেনচুৱা, মৰংগিয়াল, পলাশনী, অৰিয়াগাঁও, শিঙিয়াপটনি গাঁও পঞ্চায়তত পথসমূহৰ আধাৰশিলা স্থাপন কৰি সমষ্টিটোৰ বিধায়ক ৰূপক শৰ্মাই কয়, নিৰ্বাচন সমাগত হোৱাৰ বাবে পথৰ আধাৰশিলা স্থাপন কৰা বুলি বহুতে হয়তো ভাবিব পাৰে, কিন্তু তেনেদৰে ভবাটো ভুল। প্ৰকৃততে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে উন্নয়নৰ ৰাজনীতি কৰিছে। এই উন্নয়নৰ ধাৰা অব্যাহত থাকিব। এই অঞ্চলৰ ৰাইজে আমালৈ আবেদন নকৰাকৈয়ে এই পথৰসমূহৰ বাবে আমি আঁচনি তৈয়াৰ কৰি উন্নয়ন কৰিছো। আধাৰশিলা স্থাপনৰ পৰা প্ৰাঞ্জল নাথ, এক প্ৰতিবেদন, বটদ্ৰৱা লাইভ। সমষ্টিত 12টা ৰাস্তা ইতিমধ্যে আধাৰশিলা কৰা হ'ল। মুখ্যমন্ত্ৰী উন্নত পকীপথ আঁচনি আৰু মুখ্যমন্ত্ৰী পকীপথ আঁচনিৰ অধীনত আৰু অহাত আৰু 3টা দিন 5, 6, 7, 8 এই 4টা দিনত নগাঁও বটদ্ৰৱা সমষ্টিৰ বিভিন্ন পঞ্চায়তত আমি প্ৰায় 53টা ৰাস্তাৰ আধাৰশিলা আমি কৰিম আৰু কৰাৰ লগে লগে এমাহৰ ভিতৰত কামসমূহ সম্পূৰ্ণ হ'ব। মই ধন্যবাদ জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যে যোৱা সময়ছোৱাত নগাঁও বটদ্ৰৱা সমষ্টিত উন্নয়নৰ ক্ষেত্ৰত তেখেতে যিধৰণে মৰমৰ আশীৰ্বাদ দিছে, ৰাইজৰ প্ৰতি তেখেতৰ যিধৰণে আজি সন্মান, প্ৰতিটো কামেই যিধৰণে আমি বিচাৰিছোঁ তেখেতে আমাক দিবলৈ আমাক আগবঢ়াই দিছে আৰু সেইখিনি একমাত্ৰ তেখেতৰ সদিচ্ছাৰ কাৰণে হৈছে। আজি নগাঁও বটদ্ৰৱা সমষ্টি যিধৰণে প্ৰতিটো ঠাইত গাঁৱৰ চহৰতে হওক, গাঁৱতে হওক বা সমষ্টিৰ চুকে কোণে যিধৰণে কাম হৈছে, ৰাইজে ইতিমধ্যে সন্তুষ্ট হৈছে। ৰাইজে আমি এতিয়া বৰ্তমান এনেকুৱা হৈছে যে বেয়া ৰাস্তা আমি তাৰমানে এতিয়া বিচাৰিবলগীয়া অৱস্থা হৈছে। এইটো একমাত্ৰ সম্ভৱ হৈছে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন এইখন চৰকাৰ, মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে, য'ত তেখেতে কেৱল যে ৰাস্তা ঘাট বা দলঙৰ উন্নতি সাধনে নহয়, প্ৰতিগৰাকী ব্যক্তি, বৃদ্ধাগৰাকীয়ে হওক, মহিলাগৰাকীয়ে হওক, ছাত্ৰ ছাত্ৰীয়ে হওক, প্ৰতিগৰাকী ব্যক্তি তেখেতে যিধৰণে উন্নয়ন সাধন কৰিছে তাক মই ধন্যবাদ জনাইছোঁ। আশা কৰোঁ যে আগন্তুক সময়ত এই ধৰণৰ কাম কাজ আমাৰ চলি থাকিব, উন্নয়নৰ এই যাত্ৰা অব্যাহত থাকিব। বহুদিনীয়া পুৰণি ৰাস্তা, আচলতে বহুদিন ৰাইজে অভিযোগ আজিলৈকে এই ধৰণৰ ৰাস্তা যে যিধৰণৰ ৰাস্তা আমি আজি আধাৰশিলা কৰিছোঁ, এই ধৰণৰ ৰাস্তা যে হ'ব পাৰে আজি ভবাই নাছিলে। আমি বৰ্তমান য'ত আছোঁ শ্যামকলীয়াৰ পৰা আদৰ্শ গাঁও 1, আদৰ্শ গাঁও 2, এই ৰাস্তা যিধৰণে পকীপথ, মই ৰাইজক মই সুধিছিলোঁ যে এইটো ৰাস্তাত আপোনালোকে আবেদন কৰিছিলনে, আজিলৈকে আমি নাই কৰা, ভবাই নাছিলে। কাৰণ এই ৰাস্তা ৰাইজে আবেদন নকৰাকৈ আমি কেৱল বিভাগীয় বিষয়াসকলক পঠিয়াই দিছিলোঁ যে আমাৰ পঞ্চায়তৰ গাঁৱে ভূঞে যাওক, প্ৰতিটো জেগাই এবাৰ চাওকগৈ। মই নিজৰ ব্যক্তিগতভাৱে বিধায়ক হিচাপে মই প্ৰতি জেগাত নিজৰ গৈ পেলাই আমি চাইছোঁগৈ ক'ত ক'ত ৰাস্তা বেয়া আছে, চাই পেলাই আমি সেই ৰাস্তা নিৰ্মাণ কৰাৰ কাৰণে আমি প্ৰচেষ্টা হাতত লৈছোঁ। এনেকুৱা নহয় যে ৰাইজে আবেদন কৰিলে ৰাস্তা বনাই দিম। ৰাস্তাসমূহ আমি বনাইছোঁ যেনেকৈ পেলাই কোনো আবেদনো কৰা নাছিলে, কিন্তু ৰাস্তাটো বনাবলগীয়া অৱস্থাত আজিলৈকে এনেকুৱা ৰাস্তা হোৱা নাছিলে। ৰাইজে কৈছে যে আমি আবেদন কৰিলোঁ, আগতে বহুত কৰিলোঁ, লাভেই নহ'ল, কিন্তু এইবাৰ ৰাইজে আবেদন নকৰাকৈ এই ধৰণৰ উন্নয়নমূলক কাম ৰাস্তাটো পাইছে। মই ভাবোঁ যে ৰাইজে সন্তুষ্ট আৰু ৰাইজৰ আশীৰ্বাদত আমি এই ধৰণৰ দেখিছে আপুনি যে প্ৰতিটো ক্ষেত্ৰত আজি পঞ্চায়ত নিৰ্বাচনেই হওক, পৌৰসভাই হওক, লোকসভাই হওক, বিধানসভাই হওক, ৰাইজে আমাক যথেষ্ট আশীৰ্বাদো কৰে, মৰম কৰে। ৰাইজৰ লগত আমি সদায় থাকিবলৈ আমি কাম কৰি যাওঁ। বটদ্ৰৱা সমষ্টিত আছিলোঁ, এতিয়া আমি আমাৰ সদৰ সমষ্টিলৈ সন্মানীয় ৰূপক শৰ্মা ছাৰৰ জৰিয়তে আমি ইয়াত বহুতখিনি আমি উন্নতি হৈছোঁ। মুখ্যমন্ত্ৰী মহোদয়া তেওঁৰ জৰিয়তেইতো আমাৰ বিধায়ক মহোদয়ে যিখিনি আমাক অৰিহণা যোগাইছে, সেইখিনিৰ জৰিয়তে আমাৰ ইমানখিনিয়ে আমি ছাকচেছ হৈছোঁ। মানে ইয়াত কোনো উন্নতিকৰণ একোৱেই নাছিলে। মানে যেতিয়াৰ পৰা আমাৰ সদৰ সমষ্টিত ৰূপক শৰ্মা ছাৰ আহি গ'ল, তেতিয়াৰ পৰা আমি বহুত মানে ৰাস্তাৰ যি দুৰৱস্থা আছিলে, ৰাস্তা আমাৰ হৈ গ'ল, কোনো আঁচনি মানে বাকী নাই। তেওঁৰ জৰিয়তে আমি সম্পূৰ্ণ মানে হেৰি হৈছোঁ,
ছাকচেছ হৈ গৈছোঁ। আজিৰ পৰা 53টা ৰাস্তা আধাৰশিলা কৰিব এই গ্ৰাম্য অঞ্চলত, কি ক'ব? আপোনালোকৰ ইয়াৰ ৰাস্তাও আছে, যথেষ্ট বেয়া ৰাস্তা আচলতে। বেয়া ৰাস্তাখিনিতো আমাৰ এতিয়া আজি 2টা আধাৰশিলা স্থাপন কৰিব। আমাৰ ইয়াত আৰু কেঁচা ৰাস্তা নায়েই, মানে ইমানখিনিয়ে আমাক ৰূপসমাচাৰৰ পৰা আমি ইমানখিনিয়ে মানে পাইছোঁ। আজি আমাৰ বটদ্ৰৱা মণ্ডলত আজিৰ দিনটোত আমাৰ 18টাকৈ ৰাস্তা পকীকৰণ ৰাস্তা আজি শুভ আৰম্ভ হৈছে। গতিকে আমাৰ কালিলৈকে আছে, কালিলৈ 6টা ৰাস্তা আছে। গতিকে আমি উন্নয়নৰ যিটো যাত্ৰা সেইটো আমাৰ চলি থাকিব। গতিকে আমি বিধায়ক মহোদয়লৈ আমি নগাঁও বটদ্ৰৱা সমষ্টিত বেয়া পথ নাথাকিব, নাথাকে একদম টোটেলি নাথাকে। সুন্দৰভাৱে আমাৰ বিধায়ক মহোদয়ে গোটেই যিমান ৰাস্তা আছে আমাৰ সকলো ৰাস্তাই পকীকৰণৰ ব্যৱস্থা কৰি দিছে। হয়, ধন্যবাদ।